নমস্কাৰ পুনৰবাৰ চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ মৰমৰ চেনেল এমজে ব্লকৰ উন্নতি প্ৰেংকল অনুষ্ঠান। আজি দ্বিতীয়বাৰৰ বাবে মনোজ আৰু হিয়াক লৈ আহিছো। তোমালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ। ধন্যবাদ। বহুত দিনৰ মূৰত আহি গেল আমাৰ মুকুট দাত তাত আৰু আজি কি কৰিব পাৰো চাই দাও আপোনালোকে পুৰা জিলে আছো। মোৰ অনুষ্ঠানটো যে প্ৰেংক কি কৰিব নালাগে। আচ্ছা আজি প্ৰেংকটো কাক কৰা যাব? প্ৰেংকটো আমাৰ জে আছে কৰ নেকি হিমাশ্ৰী বাক। বুজি পাইছো হিমাশ্ৰী। তাইক অলপ কামত দিওঁ। কামত দিয়ে জানো? ঠিক আছে বাৰু নাম্বাৰটো দিলে হ'ল। মোৰ তাত নাই। নাম্বাৰ নাই নেকি? নাম্বাৰটো নাই। আপি চলি নাম্বাৰ ৰাখা লাগে। 99393659659 লগাইছো গাইজ নে পডকাষ্টত আছে নাজানো আৰু হেল্ল' হেল্ল' হয় কোনে ক'লে? হয় হিমাশ্ৰী নেকি? হয় হয় আপুনি কোনে ক'লে? হয় হয় মই প্ৰবীণ শইকীয়াই ক'লো। হয় কওকচোন। হয় আপুনি সঁচাকে হিমাশ্ৰী হয় নেকি? সঁচাকে হিমাশ্ৰী হয় মই। অ' মাই গড মোৰ মানে একেবাৰে ভাগ্য দেই আপোনাৰ লগত কথা পাতিবলৈ পাইছো যে। হয় আপোনাক মই চিনি পোৱা নাই বাৰু দেই অকণমান। নাই আপুনি মোক চিনি নাপাব পাৰে দেই, মই আপোনাক কিন্তু একেবাৰে চিনি পাওঁ। হয় আপুনি মানে সঁচাই এই যে আছে সেইজনী নহয় নেকি? হয় হয় সেইজনীয়ে হয়। অ' মাই গড মই কি বুলি কওঁ এতিয়া। আপোনাৰ লগত কথা পতা মানে মোৰ সপোন আছিলে। হয় আপুনি ক'ত থাকে? মই গুৱাহাটীত থাকো। আচ্ছা আচ্ছা আপোনাক লগ পাইছিলো মই এবাৰ গুৱাহাটীত। হয় হয় লগ পোৱাৰ পিছত কথা পাতিবলৈ সাহস নহল বাৰু। ক'ত বা মনত কৰকচোন। লখৰাত এবাৰ লগ পাইছিলো। কিবা কাম আছিলে নেকি? কাম মানে মোৰ এটা ডাঙৰ মানে এখন মোৰ চিনেমাৰ কাম চলি আছে। হয় সেই চিনেমাখনত মানে আপোনাক মানে মোক লাগব মানে। মই কি কৰিম চিনেমাত মানে কি এক্টিঙৰ কাৰণে নেকি? নহয় এই চিনেমাত যে ধৰ কেমেৰাৰ যে আগফালে যে আহি কিনে অলপ মানে দাউৰি কৰি থাকিব লাগে। সেই কাম গিলা মানে এটা পিছলি লাগে মানে দাউৰি কৰিব। আচ্ছা সেইকাৰণে ভাবছো একবাৰ আপোনাক লবাৰ পাৰলি একবাৰ। আৰু আমি পইচা চব মানে দিমে, টেনচন ল'বা নালগে। বুজি পাইছো কিন্তু এইবিলাকতো মই আজিলৈকে কৰি পোৱা নাই ন। মই সেইটো নাই আপুনি কৰিব লাগব না। আপোনাৰ মানে নামটো একদম ডাইৰেক্ট চৰকাৰৰ হাতত পৰি গৈছে মানে। কেমেৰাৰ আগেদি আপুনি দাউৰি গেলি হ'ল আৰু মানে দাউৰি আহিলি হ'ল, বেলেগ কাম নাই আৰু। সেইটো কি কথা আৰু সেইটো বেলেগক লৈ লওঁ মই নকৰো ন। সেইটোৱে মানে এক্টিং আৰু। এক্টিং আমি তাৰমানে পাৰ ডে মানে 250 টকা কৰি দিওঁ। আচ্ছা 250 টকাকে দিয়ে ন? 250 টকাকে মানে দেও আৰু মানে এইটো হেৰি কৰাৰ হৈ কিনে এক্টিংটো কৰাৰ হৈ কিনে। আৰু খাৱা লোৱা আমি যি লাগে লাল চাহ, বেটেনে বিস্কুট, মুড়িৰ লাৰু যি আছে আমি মানে চব দিওঁ আৰু। আপুনি টেনচন ল'ব নালগে। আমাৰ এই প্ৰডিউচাৰ নি আছে। প্ৰডিউচাৰনিটো অলপমান মানে হেৰি আৰু তাই কথা কবা নাজানে, অলপ শিকি আছো মই। কথা পাতচোন একবাৰ। দিয়কচোন। মানে আমি মানে চিনেমাখন কৰিম বুলি ভাবছিলো বাইদেউ। হয় চাই থাকো আপোনাৰ তাত মানুহবিলাক যাই থাকে। হয় হয় আমাকো কেতিয়াবা মাতব বোলো। তথাপিও ফোন কৰিলো আৰু যে মানে এনেকুৱা এখন চিনেমা কৰিব বুলি ভাবি আছে। এই ল'ৰাটোৱে মানে বহুত সৰুৰ পৰা মানে টেকেলিত পইচা থৈ এতিয়া মানে টেকেলিটো ভাঙছি। এতিয়া মানে সি বোলে চিনেমা কৰে। ছোৱালী এটা লাগে কেমেৰা দি মানে আহা যাৱা কৰাটো। এতিয়া ভাবলে যে আপোনাক ল'ম বুলি ভাবলা। এতিয়া আলোচনা চলি আছে বাৰু, চবকে জনাইছে, পোষ্টাৰো বনাইছে আপোনাৰ নামত। মোক নুসুধাকে বস্তা বনাইলে যে? তাকেইতো মই তাকে ক'লো পাৰ্মিশনটো ল'ব লাগব, নহ'লে আৰু ডাঙৰ কথা হৈ যাব। কিন্তু এইবিলাক মই আজিলৈকে এইবিলাকৰ লগত জড়িত নহয় নোৱাৰিম নিশ্চয় কৰিব। আমাৰ ডিৰেক্টৰো আছে ৰ'ব, মই ফোনটো দিছো। দিয়কচোন। হয় হেল্ল' বাইদেউ নমস্কাৰ। নমস্কাৰ। মই চাংচুং বসুমতাৰী কৈ আছো। হয় হয় কওকচোন। সেই মানে আপোনাক মানে এই আমাৰ ফিল্মখনত ল'ব বিচাৰিছিলো।
চিনেমা কৰি মই আজিলৈকে পোৱা নাই নহয়, নোৱাৰিম নহয় মই। পাৰিব ন আপুনি একদম পাৰে আপুনি দেখাটো ইমান সুন্দৰ ভাল মানুহে চিনেমা কৰা মানুহ তাৰমানে সেনেকে কৈছো কৰি দিম কিন্তু চিনেমা নোৱাৰিম নহয়। আপুনি বেষ্ট কেৰেক্টাৰ নাই একদম কেমেৰা আগেদি একবাৰ ফুটকে গুচি গলে হ'ল একবাৰ ফুটকে গুচি আহিলে হ'ল। আপুনি বেলেগ এগৰাকীক লৈ লওক, মই সেইবিলাক কাম নোৱাৰিম নহয় কৰিব। একদম কষ্টৰ কাম নহয় বাইদেউ, মানে একবাৰ ফুটকে গুচি গলে হ'ল ফুটকে গুচি আহিলে হ'ল। এনেকে নোৱাৰিম, নাই এনেকে কৰি পোৱা নাই মই। এটাতো একদম কষ্টৰ কাম নহয়, কেমেৰাটোৰ আগেদি ফুটকে গুচি গলে হ'ল। আমাৰ লগত মানে কেটৰিনা থাকবো আৰু জেকলিনো থাকবো, আমি কথা পতা হৈ গৈছে সিহঁতৰ লগত। ইমান ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰী থাকোতে মোক কিয় ল'ব? নহয় মানে আপুনি বুজি পোৱা নাই কথাটো, কেটৰিনা মানে জুনিয়ৰ কেটৰিনা আমাৰ একদম বলিউডৰ ছালমান খানৰ গাৰ্লফ্ৰেণ্ড কেটৰিনা নহয় নহয়। আৰু জেকলিন আমাৰ এফালে নেউলা ভিতৰা গান্ধীবাৰী ফালে যে জেকলিন আছে, আমাৰ একদম নেউলা ভিতৰা গান্ধীবাৰী ফালে ছোৱালী এজনী আছে জেকলিন বুলি, তাই আছে মানে জুনিয়ৰ হয়। আপুনি পাৰিব না? পাৰিব কৰিব? মই নোৱাৰিম নহয় কৰিব। আপুনি হিমাশ্ৰী বাইদেউ নহয় নেকি? মই হিমাশ্ৰীয়ে হয়। 50 টকা আৰু বাঢ়াই দিম যা, একদম কথা 300 টকা কৰি দিম। আপুনি একবাৰ ফুৰুতকে আহিলে হ'ল, ফুৰুতকে আগে গুচি গলে হ'ল, বেলেগ একো নাই। মাত্ৰ হিমাশ্ৰী পডকাষ্টক মানে দেখাব পাব লাগে যে ফুৰুতকে আহিলে এই কিন্তু দাদা মই চিনি মানে কৰিব নোৱাৰিম, আপুনি বেলেগ এগৰাকী অভিনেত্ৰীক বিচাৰক। আপুনি বুজিব না, 50 টকাটো বাঢ়ি দিছো, আপুনি কথাটো বুজি লওক। একদম নালাগে মোক বহাই দাদা, মই আপুনি টেনচন ল'ব নালাগে। আমাৰ এতিয়া যোগেশ্বৰে মানে টমটম এখন আছে, টমটম খন পঠাই দিম আপোনাক, আনা নিয়া কৰিব। বেটাৰী ৰিক্সা যে কয়। গম পাইছো কিন্তু মই নোৱাৰিম, আপুনি বেলেগক বিচাৰি লওকচোন। মই এইবিলাক এইটো আপুনি বুজি পোৱা না, আপোনাক একদম ডাঙৰ কেৰেক্টাৰ দিয়া নাই, আপনি জাষ্ট কেমেৰা আগেদি ফুৰুতকে আহিব। হেল্ল' কওক। মানে খুলবা লাগে, এইটো একদম ফুৰুতকে অহা যোৱা কৰিলে হ'ল। ফুৰুতকে মই নোৱাৰিম নহয় এইটো কৰিব। কিয়নো নোৱাৰে? এইটো একদম ফুৰুতকে আহিবৰ কাৰণে বেলেগক বিচাৰি ল'ব লাগিব আপুনি। এইটো আপুনি নোৱাৰিব নেকি? মই নোৱাৰিম দাদা, বেয়া নাপাব। এইটো ভাল লাগিছিল, আপোনাৰ মানে ভাষাটো একদম ধুনীয়া স্পষ্ট হৈছিলে। কিন্তু মই নোৱাৰিম যে, বেলেগক ল'ব লাগিব আপুনি। অভিজ্ঞতা নাই। এটা কাম কৰিব বাৰু, এচি কেৰেক্টাৰ যদি নোৱাৰে, অভিজ্ঞতা নাই। বাইদেউ বিয়া হৈছে, তাৰমানে বাইদেউ চলিবলিও আছে, মই তেনে গম পালো। নাই মই এজেগাত আছো, মানে এজেগাত আছো। এইটো বাচ্চাটো আপনার নে বাচ্চাটো বাইদেউ? আমার এটা বাচ্চারও বেলেগ জেগাত আছো, মানে বেলেগ জেগাত। বাচ্চাটো আপনার নহয় নেকি বাইদেউ? মোৰ নহয়। বেলেগৰ বাচ্চা। আপনার বাচ্চাটো কি হল? আপনার বাচ্চা আছে নাকি? মই বিয়াই হোৱা নাই দাদা। তো ঠিক আছে, তেতিয়াহ'লে আপুনি পুৰুষে আহিব পাৰিব, পুৰুষে পাব পাৰিব। কি ক'লে? আপুনি পুৰুষকে অহা যোৱাটো কৰি দিলে হ'ল তেতিয়াহ'লে। পুৰুষকে অহা যোৱা কৰিব নোৱাৰিম দাদা, একদম বেয়া নাপাব। পইচাটো বেছিকে লাগিব নেকি? পইচা কথা নহয়, মই নোৱাৰিম কৰিব। ঠিক আছে, আমাৰ এই মাইনাজনীৰ লগত কথাটো পাতিলে হ'ল। মই নোৱাৰিম, আপুনি একদম কেনচেল কৰি দিয়ক। এনে কথাটো পাতিল কেনচেল নকৰব। হেল্ল', মই মনোজ এণ্টাৰটেইনমেণ্টে কলো। মনোজ এণ্টাৰটেইনমেণ্ট আৰু হিয়াছ লাইভ যে আছে, আমি এটা প্ৰেংক চলি আছে। মই ধৰিব নোৱাৰিলো, আপোনালোকে মুখে পালেগে নেকি প্ৰেংক কৰিবলৈ? বঢ়িয়া, বহুত দিন ফোন কৰা নাছিলো সেইকাৰণে। কেনে লাগিল? বহুত ভাল লাগিলে। এতিয়া আমাৰ চেনেলৰ অনাৰ আছে, কথা পাতিলো। হেল্ল' হিমাশ্ৰী, MJ ব্লগ। বহুত ভাল লাগিলে, তোমাৰ এক্টিংটো ভাল লাগিছে। কি ক'লা এইটো? ফ্ৰুটকে কি? এইটো ভাল লাগিছে, ফ্ৰুটকে কেমেৰা আগেদি আহিলে হ'ল, ফ্ৰুটকে গুচি গ'ল। বহুত ভাল লাগিলে, মজা লাগিলে। প্ৰেংকটো কেতিয়াবা প্ৰেংক চেংক কৰিলে ভাল লাগি থাকে মন বিলাক। তাৰমানে এই আৰু মানুহক অকনমান ধেমালি দিব চেষ্টা কৰিছো, হহুৱাব চেষ্টা কৰিছো। তোমাৰ প্ৰগ্ৰাম চাই থাকো, বৰ ভাল লাগে। থেংক ইউ। চেষ্টা কৰি আছো কৰিবলৈ। ভাল লাগিলে তুমি প্ৰেংক কৰাৰ কাৰণে দেই। আৰু অন কেমেৰা হৈ আছে। গম পাইছো মন কেমেৰা হৈ আছে বুলি। কৈ দিয়া কিবা এটা। তাকে কৈ আছো, সকলোৱে চাব চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব।
প্ৰেংক কৰিলে বহুত ভাল লাগিল, এনজয় কৰিলো আৰু যাতে মজা মজা প্ৰেংক চাবলৈ পাওঁ, ভিডিঅ' চাবলৈ পাওঁ তাৰে আশা কৰিলো। সোনকালে ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈ থাকক, 1 মিলিয়ন হওক। বাপৰে, থেংক ইউ, বহুত দিলা মৰম। আৰু মোৰ এই চেনেলটোৰ বিষয়ে মানে ইমান ধুনীয়াকে ক'লা, গতিকে তোমাৰো চেনেলটো খুব ধুনীয়াকে আগুৱাই যাওক। 7 লাখ হৈছে খাই থাকো। গতিকে সকলো ৰাইজক মোৰ চেনেলৰ জৰিয়তে কৈছো যে আমাৰ ধুনীয়াকে হিমাশ্ৰী চেনেলটো চাই থাকিলে হ'ল আৰু 1 মিলিয়ন কৰি দিলে হ'ল। ইয়াই কৈছে ঠিক আছে, বেয়া নাপাব, অকণমান কামোৰ দিলো দেই। কেলে বেয়া পাম, ভালহে লাগিলে। ঠিক আছে, লগ পাম দেই। অকে, বাই 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 বাই। ভাল লাগিল ন, ধুনীয়া ৰেচপন্স দিলে, অলপ কমেডি হ'ল। বাকী কি কবা এতিয়া শেষত বেলেগ নকওঁ, ভাল লাগিল আৰু এনেকুৱাকে বহুত প্ৰেং আহি আছে। কাৰণে আমাক মাতাৰ কাৰণে ধন্যবাদ দাদা। আৰু হিমাশ্ৰী বাক কৰিলো, নেক্সট আকৌ বেলেগ বেলেগক যদি চাব বিচাৰে আপোনালোকে কমেন্ট কৰিব, দাদাই মাতিব। আৰু কাক চাব বিচাৰে আপোনালোকে কমেন্ট কৰিব। আজিলৈ আমি এই প্ৰেংকটো ইমানতে সামৰণি মাৰো, আৰু অহাকালি কাক কেনেকুৱা প্ৰেংক লাগে আপোনালোকে কমেন্ট কৰি জনাব। আজিলৈ যাওঁ, ধন্যবাদ। ধন্যবাদ। শুই থকা বৰণী দিলেহি জগা